নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি সিম্পলিফিকেশন কুৱেশ্যনছ অফ চাৰ্টছ এণ্ড ইণ্ডিক্স অৰ্থাৎ ঘাতাংক আৰু সূচকৰ আমি কেইটামান কুৱেশ্যন ডিছকাছ কৰিম। আমাৰ এই কুৱেশ্যনখিনি আমাৰ এডিআৰ গ্ৰেড 3 and 4 আসাম পুলিচৰ আমাৰ যি এছআই বা এবিবিৰ এক্সাম আছে আৰু লগতে আমাৰ ডিএছএছ বিএড এন্ট্ৰেন্স যিকোনো এক্সামৰ কাৰণে আপোনালোকে এইখিনি চাব পাৰে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এটা পৰীক্ষাত আহে। গতিকে আমাৰ একদম সিম্পল কুৱেশ্যনৰ পৰা আমি হাই লেভেলৰ কুৱেশ্যনলৈ যাম। আমি আপোনালোকে যদি আগৰ ভিডিঅ'খিনি চোৱা নাই, আগৰ 3টা ভিডিঅ' দিয়া আছে, সেইখিনি চাব। প্ৰথম ভিডিঅ'টো নাচালেও 2 নম্বৰ 3 নম্বৰ ভিডিঅ'টো একদম কম্পালসৰি ভালদৰে চাবই। সেই তাৰ ওপৰত ভিত্তি কৰি আমাৰ এইখিনি কুৱেশ্যন আছে। যদি আপোনালোকে ডাইৰেক্ট এইখিনি কুৱেশ্যন কৰিবলৈ যায়, আগৰ ভিডিঅ'খিনি নাচায়, তেনে ক্ষেত্ৰত অলপ জটিল পাব। গতিকে আগৰ ভিডিঅ'টা চাই লওক, মই ডেছক্ৰিপশ্যনতে লিংকটো দি দিম। আপোনালোকে ভালদৰে যদি প্ৰথমৰ পৰা যদি ভালদৰে চাই যায়, তেতিয়াহ'লে পৰীক্ষাত আপোনালোকে মেথছবিলাক বহুত সোনকালে কৰি কমপ্লিট কৰিব পাৰিব। যদি আপোনালোকে ভালদৰে নাচায়, তেতিয়াহ'লে কিন্তু দিগদাৰ আছে। অৰ্থাৎ আপোনালোকে মেথছ যদি আপোনালোকে ইগনোৰ কৰিছে, তেতিয়াহ'লে এক্সামত আপোনালোকে কোৱালিফাইড কৰিব নোৱাৰে। গতিকে আপোনালোকে মেথছ প্ৰথমৰ পৰা প্ৰেক্টিচ কৰি যাওক, যেনেদৰে দিয়া আছে একদম চিৰিয়েলকৈ ভিডিঅ' চাই যাওক কমপ্লিট। যদি আপোনালোকে মই দিয়া মতে যদি কৰি যায়, তেনেহ'লে মেথছত 40/40 নহ'লেও 35+ থাকিবই। গতিকে আজি আমাৰ প্ৰথম কুৱেশ্যনটো আমি ডিছকাছ কৰিম। আমি কেনেদৰে কৰিম, চিম্পল কুৱেশ্যনৰ পৰা ল'ম। মই বহি লৈ লৈছোঁ কেইটামান কুৱেশ্যন। এতিয়া চাব, আমাৰ যদি এক্সৰ ভেলুটো এনেদৰে কিছুমান কুৱেশ্যন আছে ৰুটত। প্ৰথমতে আছে 64 প্লাছ ৰুট 121 মাইনাছ ৰুট 169 হয়, দেন এক্স স্কোৱাৰ ইকুৱেল টু কিমান? এক্সৰ মানটো আমাক এইটো দিছে, তেতিয়াহ'লে এক্স স্কোৱাৰ কিমান হ'ব? অৰ্থাৎ আমাৰ অপশ্যন দিছে এত আছে 16, বিত আছে 25, চিত আছে 36 আৰু ডিত আছে 49। এতিয়া ইয়াৰ কোনটো অপশ্যন শুদ্ধ হ'ব? এতিয়া এক্স স্কোৱাৰ যে সুধিছে, তাৰ আগত আমি এক্সৰ মানটো অৰ্থাৎ ইয়াৰ পৰা আমি এক্সৰ মানটো উলিয়াই ল'ব লাগিব। এক্সৰ মান দিয়া আছে যে ৰুট 64 প্লাছ ৰুট 121 মাইনাছ ৰুট 169। এইবিলাক এনেদৰে লিখাৰ প্ৰয়োজনেই নাই। আপোনালোকে যদি ভালদৰে আগৰ ভিডিঅ'খিনি চাই তেনেদৰে যদি পঢ়ে, ডাইৰেক্ট মুখতে ডাইৰেক্ট পেন পেপাৰ নোহোৱাকৈ এনচাৰটো টিক মাৰিব পাৰিব। এতিয়া চাব 64, এই চিনটো যে আছে যে এই চিনটো আছে বৰ্গমূল চিন। অৰ্থাৎ আমি 64 আমি এ স্কোৱাৰ লিখিব পাৰোঁ। এতিয়া স্কোৱাৰ কৰিলে 64 পাওঁ। স্কোৱাৰ 30 লৈকে আমাৰ হাতখন মনত ৰখাব। 121 মানে কিমান? 11 স্কোৱাৰ মাইনাছ 160 মাইনাছ কিমান? 13 স্কোৱাৰ। অ'কে, অৰ্থাৎ 13ক যদি আমি স্কোৱাৰ কৰি দিওঁ, অৰ্থাৎ 13 ইনটু যদি আমি 13 কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব? 169 পাম। এতিয়া আমাৰ কি হ'ব? এই স্কোৱাৰটোৰ কাৰণে এই ৰুটটো উঠি যাব, এই স্কোৱাৰটো গুচি গ'লে ৰুটটো উঠি যাব, আৰু এই স্কোৱাৰটো গ'লে ৰুটটো উঠি যাব। অৰ্থাৎ কি থাকিলে? ইয়াত থাকিব 8 প্লাছ ইয়াত থাকিব 11 মাইনাছ ইয়াত থাকিব 13। এতিয়া প্ৰথমতে প্লাছৰ কাম কৰিব লাগে কিমান? 19 মাইনাছ 13। গতিকে 19 এইটো 8 প্লাছ 11 19 হ'ল, মাইনাছ 13। গতিকে 19 মাইনাছ 13 কিমান? 6। গতিকে আমাৰ অপশ্যন কোনটো হ'ব? কিন্তু ইয়াত এটা আছে এক্সৰ মান 6 ওলাইছে আমাৰ। এইটো হৈছে এক্সৰ মান, কিন্তু আমাক সুধিছে এক্স স্কোৱাৰৰ মান। গতিকে এক্সৰ মান যদি 6 হয়, এক্স স্কোৱাৰ কিমান হ'ব? এক্সৰ মান 6, তাক স্কোৱাৰ কৰি দিয়ক। স্কোৱাৰ মানে কিমান? 6ক স্কোৱাৰ কৰা মানে ডাবুল, অৰ্থাৎ 6 দুবাৰ পূৰণ কৰা। 6 ইনটু 6 অৰ্থাৎ কিমান? 36। গতিকে আমাৰ অপশ্যন কোনটো হ'ব? অপশ্যন চি 36। অ'কে, এতিয়া কথা হ'ল আমাৰ আপোনালোকে অংকটো এনেকে বহি নপতাকৈ কেনেকৈ কৰিব চাব। ৰুট 64 মানে হৈছে কি? 8 স্কোৱাৰ। 8 স্কোৱাৰ মানে স্কোৱাৰ স্কোৱাৰ আৰু ৰুট গুচি যাব, 8 আহি যাব। 121ৰ বৰ্গমূল কিমান হ'ব? 11 হ'ব, মাইনাছ 169ৰ 13 হ'ব। 8 11 19, 19 পৰা 13 গ'ল 6। অৰ্থাৎ এক্সৰ মান 6 হ'লে এক্স স্কোৱাৰ কিমান হ'ব? 6 স্কোৱাৰ অৰ্থাৎ 36। যদি আপোনালোকে যদি আগৰ ভিডিঅ'খিনি চাই যদি আপোনালোকে স্কোৱাৰ ৰুটৰ স্কোৱাৰ ভেলুখিনি যদি আপোনালোকে মনত ৰখায়, তেতিয়াহ'লে এই অংকটো 10 ছেকেণ্ড বা 15 ছেকেণ্ডত আপোনালোকে কৰি দিব পাৰিব। এতিয়া মই ছেকেণ্ড কুৱেশ্যনলৈ আহিছোঁ। ছেকেণ্ড নম্বৰ কুৱেশ্যন কৈছে যে 8,000 আছে প্লাছ 3 কিউব ৰুট 27 মাইনাছ কিউব ৰুট 343 ইকুৱেল টু কিমান? ইয়াত অপশ্যন আছে 9, 24, 16, 23। 9, 24, 16, 23 এইটো কিমান হ'ব? এতিয়া চাব, এইটো হৈছে আমাৰ কি? এইটো হৈছে আমাৰ কিউব ৰুট। কিউব ৰুট মানে কি আছিলে যে এই যেনিবা এক্স, এতিয়া এই সংখ্যাটোক আমাৰ কি হ'ব লাগিব? এক্স যিটো সংখ্যা থাকিব, চাপ'জ মই এটা ধৰিলোঁ, যেনিবা মই 8 ধৰিলোঁ, এটা সংখ্যা ধৰি লৈছোঁ। এইটোক আমি কেনেদৰে ভাঙিম?
2 পূৰণ 2 পূৰণ 2 2 তিনিবাৰ পূৰণ কৰিলে আমি 8 পাম এটা 2 কেটা আছে তিনটা আছে মানে 2 টু পাৱাৰ 3 অৰ্থাৎ 2 কিউব এটা কি হ'ব এই কিউবটো গুছি এই ভিতৰত তিনটা ল'ব লাগিব অৰ্থাৎ কিউবটো আঁতৰিব তেতিয়া কি হ'ব এই কিউব ৰুটটো গুছি যাব 2 ওপৰত থকা যেটো পাৱাৰ সেই পাৱাৰটো আঁতৰিলে আৰু লগতে কি হ'ব এই কিউব ৰুটটো আঁতৰি গুছি গ'ল গতে কি থাকিলে 2 থাকিলে অৰ্থাৎ এই 8 ৰ আমাৰ কিউব ৰুট হৈছে 2 গতিকে কিউব ৰুটৰ চাৰ্টখিনি মনত ৰাখিব গতিকে আমাৰ 38000 plus 3 root 27 minus 3 root 340 is equal to ইয়াৰ ভ্যালুটো কিমান হ'ব এটো চাব 8 into আমি 1000 কৰিব পাৰো 8 into 1000 কৰিব পাৰো 27 মানে কিমান 3 যদি আমি 3 বাৰ পূৰণ কৰিম 27 পাম অৰ্থাৎ 3 কিউব মাইনাস আকৌ 340 এটা কি এটা হৈছে ঘন সংখ্যা আৰু এই সংখ্যাটোক আমাৰ কি 7 যদি আমি কিউব কৰি ধৰা 7 যদি 3 বাৰ পূৰণ কৰি দিও 340 পাম অৰ্থাৎ এটা মই ডাইৰেক্ট দেখি পেলাই কৈ দিছো যে 7 কিউব গতিকে আপোনালোকে যদি প্ৰেক্টিস কৰে বা কিউবৰ চাৰ্টখন যদি মনত ৰখা তেতিয়া হলে ডাইৰেক্ট 340 দেখিলে গম পাব যে এটা ঘন সংখ্যা আৰু কাৰ ঘন 7 কিউবৰ 7 ৰ ঘন এটা চাব আকৌ আমি এইটোক আমি ভাঙিব পাৰো যে 8 মানে কিমান 2 কিউব আৰু একৰ পিছত কিমান তিনটা শূন্য আছে গতে 10 10 10 অৰ্থাৎ 10টা যদি আমি সৰি 10 যদি আমি তিনিটা পূৰণ কৰো তেতিয়াহলে আমি কিমান পাম 1000 পাম গতিকে আমাৰ 10 নক যদি আমি কিউব কৰি দিও তেতিয়াহলে কি পাম 1000 পাম কাৰণ একৰ পাছত শূন্য কেটা আছে তিনটা আছে গতিকে এটা শূন্য আমাৰ আহি যাব প্লাস এটা কি হ'ব 3 গুছি গ'ল আৰু ইয়াৰ কিউবটো পাৱাৰটো গুছি গ'ল এই পাৱাৰটোৰ লগত থকা এই যেটো ঘনমূল চিহ্ন সেইটো ঘনমূলটো গুছি গ'ল গতিকে ইয়াৰ পাৱাৰ 3 আছে আৰু ইয়াৰ ঘনমূল চিহ্নটো গুছি যাব তেতিয়া ইয়াত কি থাকিব এটা থাকিব 3 মাইনাস ইয়াত থাকিব 7 এটা চাব ইয়াত একেদৰে 3 গল ইয়াৰ ঘনমূল চিহ্নটো গল 3 গল ইয়াৰ ঘনমূল চিহ্নটো গুছি গল কি থাকিলে 2 * 10 থাকিলে 2 10 20 প্লাস 3 মাইনাস 7 এটা 20 এ 3 23 23 ৰ পৰা যদি আমি 7 টো বিয়োগ কৰি কিমান হ'ব 16 হ'ব গতিকে আমাৰ অপচন কোনটো হ'ব অপচন সি 16 গতিকে এই ধৰণৰ কোৱেশ্চন আমাৰ পৰীক্ষাত আহে আগৰ এইবিলাক আগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন অথবা আগতে আহি যোৱা কোৱেশ্চন হয় এখিনি গতিকে এই ধৰণৰ কোৱেশ্চনে আমাৰ বিএডতে হওক বা আমাৰ এডিআৰএ হওক আসাম পুলিচে হওক ডিএছএছ হওক যিকোনো এক্সামত এনেকুৱা কোৱেশ্চনে আহিব আপোনালোকে যদি বুজি পোৱা নাই কোৱেশ্চনটো আকৌ এবাৰ মানে আগলৈ গৈ পেলাই ৰিপিট কৰি পেলাই কোৱেশ্চন আকৌ পুনৰ চাব কোৱেশ্চন নম্বৰ 3 এতিয়া আমাৰ ৰুটৰ ভিতৰত আকৌ ৰুট থকা কোৱেশ্চন আহি গ'ল 9 plus root 256 ইয়াৰ ভ্যালুটো কিমান হ'ব অপচন আছে যেনিবা আমাৰ 4 16 32 8 দিলো ঠিক আছে এইটা আমাৰ অপচন আছে এটা ইয়াৰ ভ্যালুটো কিমান হ'ব এটা চাব এটো ৰুট স্কয়াৰ ৰুট আছে তাৰ পিছত 9 প্লাস আকৌ root 256 আছে অৰ্থাৎ এই ৰুটৰ ভিতৰত আকৌ আৰু এটা ৰুট আছে গতিকে সেই একেবাৰে ভিতৰৰ যেটো ৰুট সেই ৰুটটো প্ৰথমতে আমি ভাঙি ল'ব লাগিব ওকে এটা 9 প্লাস এই root 256 মানে কিমান root 256 মানে হৈছে 256 আমি কি কৰিব লাগিব 16 ক যদি আমি স্কয়াৰ কৰি দিও তেতিয়াহলে আমি 256 পাম অৰ্থাৎ 16 স্কয়াৰ যদি আপোনালোকে এটো ভাঙিব দাই যদি মনত নাথাকে তাহলে এনেকৈ ভাঙি লব পাৰে 256 2 কৰিলো 212 248 236 224 216 32 216 248 224 গতিকে আমাৰ স্কয়াৰ আছে গতিকে দুটাটাকে লব লাগিব 2 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ ওকে অৰ্থাৎ কি হ'ব 2 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ যদি আমি কৰো তেতিয়া কি হ'ব 2 স্কয়াৰ * 2 স্কয়াৰ * 2 স্কয়াৰ * 2 স্কয়াৰ স্কয়াৰ গোল ৰুট গোল স্কয়াৰ গোল ৰুট গোল অৰ্থাৎ স্কয়াৰ গিটা ওপৰ ভিতৰ স্কয়াৰ গিটা গুছি গল তেতিয়া তাৰ পৰা ৰুটটো বাহিৰ হৈ গুছি যাব অৰ্থাৎ কি থাকিব 2 * 2 * 2 * 2 হয় কিমান থাকিব 2 2 4 4 2 8 2 16 থাকিব ওকে অৰ্থাৎ 256 মানে হৈছে কিমান only 16 এতিয়া আপোনালোকে যদি এইখিনি নকৰাকে বলে ডাইৰেক্ট মই 256 টোৰ যে বৰ্গমূল কিমান এটো মনত আছে তেতিয়া ডাইৰেক্ট আপোনালোকে 16 পাতি দিব পাৰে এটা চাব ইয়াৰ 256 মানে কিমান 16 স্কয়াৰ ৰুটৰ ভিতৰ আছে গতিকে ইয়াৰ স্কয়াৰটো গল ইয়াৰ ৰুট চিনটো গুছি গল থাকিলে কিমান 16 ওকে
গতিকে আমি 9 প্লাস এই √256 ৰ ঠাইত আমি কি পাতি দিম 16 পাতি দিম ওকে এটা চাব আকৌ 9 প্লাস 16 মানে কিমান 9 প্লাস 16 ৰুটৰ ভিতৰত প্লাস কৰি ল'ব 25 আকৌ 25 মানে কিমান 5 স্কয়াৰ কাৰণ 5 ক স্কয়াৰ কৰিলে আমি 25 পাম তে স্কয়াৰ গুচি গ'ল ৰুট গুচি গ'ল থাকিলে কিমান 5 গতিকে আমাৰ অপচন কোনটো হ'ব অপচন ইয়াত নাই বাৰু আমাৰ এটো গতিকে আমাৰ অপচন মই লাষ্টত ডি টো লিখিছো অপচন ডি 5 গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আমাৰ পৰীক্ষাত গতিকে আপোনালোকে ভালদৰে চাই যাব আৰু লগতে বনাই যাব আৰু লগতে প্ৰেক্টিছ কৰিব মই লাষ্টত কেইটামান কোৱেশ্চন দিম সেইখিনি আপোনালোকে প্ৰেক্টিছ কৰিব এটা হলে আমাৰ কোৱেশ্চন নম্বৰ 4 ইয়াত কৈছে যে find the value of root over 9 plus root over 36 plus root over 144 plus root over 625 এটা চাব এইটো এটা আটাইতকৈ ডাঙৰ ৰুটটো আৰু তাৰ ভিতৰত বাকি গোটেই ৰুট কেইটা আছে অৰ্থাৎ এই ৰুটৰ ভিতৰত এইটো ৰুট তাৰ ভিতৰত এইটো অৰ্থাৎ আটাইতকৈ ভিতৰৰ যিটো ৰুট সেই ৰুটটো প্ৰথমতে আমি ভাঙিব লাগিব ওকে তেনে ক্ষেত্ৰত আমি যদি ৰুট over 625 টো ভাঙো কিমান হ'ব ৰুট over 625 মানে হৈছে 25 স্কয়াৰ অৰ্থাৎ আমি 30 লৈকে আপোনালোকৰ এইখিনি মনত ৰাখিব গতিকে 25 ক যদি আমি স্কয়াৰ কৰো 625 পাম অৰ্থাৎ 25 আমাৰ যদি বৰ্গ কৰো 625 তেতিয়া আমাৰ এই স্কয়াৰটো কাৰণে ৰুটটো উঠি যাব অৰ্থাৎ কি থাকিব 25 অৰ্থাৎ 625 ৰ বৰ্গমূল হ'ব 25 গতিকে আমি ইয়াৰ ঠাইত আমি 25 পাতি দিম ওকে এতিয়া ইয়াৰ ঠাইত যদি আমি 25 পাতো আকৌ 25 লগত আকৌ এৰাত 144 প্লাস এই ইয়াৰ ঠাইত আমি কিমান পাতিম 25 পাতিম তেতিয়া কিমান হৈ যাব 100 এটো যোগ কৰিলে আপোনালোকে পাব 169 ওকে আৰু 169 ৰ বৰ্গমূল হৈছে 13 অৰ্থাৎ 13 ক যদি আমি স্কয়াৰ কৰো 169 পাম আৰু এই স্কয়াৰৰ কাৰণে ৰুটটো উঠি যাব তেতিয়া কি হ'ব অনলি 13 থাকিব অৰ্থাৎ আমাৰ এই টাৰ্মটো থাকিব অনলি 13 ওকে তাৰ পাছত আকৌ আমাৰ ৰুট over 36 প্লাস এই গোটেই টাৰ্মটো মিলি পেলাই আমি কিমান পালো 13 পালো ওকে আৰু এটো যোগ কৰিলে কিমান হ'ব 36 প্লাস 13 49 হ'ব অৰ্থাৎ এই গোটেই টাৰ্মটো হ'ব 49 আকৌ যদি আমি 49 টোক ভাঙো কিমান হ'ব 7 হ'ব কাৰণ 49 ৰ বৰ্গমূল হৈছে 7 এতিয়া এই 36 প্লাস যেটো 13 থাকিলে আমাৰ অৰ্থাৎ ৰুট over 49 তাৰ ঠাইত আমি কিমান পাম 7 পাম অৰ্থাৎ আমাৰ কিমান হৈ যাব ৰুট over 9 প্লাস এই গোটেই টাৰ্মটো মিলি পেলাই কিমান পালো আমি 7 পালো ইয়াত 7 টো পাতি দিব কিমান হ'ব 9 যোগ 7 কিমান 16 অৰ্থাৎ ৰুট over 16 আৰু ৰুট over 16 যদি আমি ভাঙো কিমান হ'ব 4 ওকে অৰ্থাৎ ৰুট over 16 মানে কিমান 4 স্কয়াৰ কাৰণে ৰুটটো উঠি গ'ল গতিকে আমাৰ থাকিলে 4 গতিকে আমাৰ অপচন কোনটো হ'ব অপচন বি 4 ওকে অৰ্থাৎ ইয়াৰ ভ্যালুটো হ'ব 4 গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে পৰীক্ষাত এনেকুৱা এটা হলো কোৱেশ্চন আপোনালোকে পৰীক্ষাত দেখিবলৈ পাব গ্ৰেড 4 হওক গ্ৰেড 3 হওক ডিএছএ হওক বিএড হওক যিকোনো এক্সামত এনেকুৱা এটা কোৱেশ্চন পাবই আপোনালোকে কোৱেশ্চন নম্বৰ এটা একচুয়ালি কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কৈছে যে একেই কোৱেশ্চন আমাৰ সংখ্যাকেইটা বেলেগ বেলেগ এটা এটো আপোনালোকে পজ কৰি পেলাই ভিডিওটো পজ কৰি পেলাই আপোনালোকে নিজে কৰিব তাৰ পাছত মই কৰা হতে মিলিছে না উত্তৰটো চাব এটা মই কৈ দিছো এটা আমি কি কৰিব লাগিব প্ৰথমতে আমি একেবাৰে ভিতৰৰ যেটো ৰুট over সংখ্যা আছে বৰ্গমূল সংখ্যা আছে সেই সংখ্যাটো ভাঙিব লাগিব গতিকে 1089 কিহৰ 1089 হৈছে 27 ৰ সৰি 33 যদি আমি স্কয়াৰ কৰো 1089 পাম ওকে আৰু স্কয়াৰ কাৰণে কি হল এই ৰুটটো উঠি গল থাকিলে কিমান 33 এটা কথা হল আপোনালোকে যেটো 30 লৈকে মই মনত ৰাখিবলৈ কৈছো তেতিয়াহলে এই 1089 ৰ 33 স্কয়াৰ কেনে গম পালে এটা চাব 36 স্কয়াৰ এই স্কয়াৰটো যেনিবা আমাৰ ভাঙিব লাগে একেবাৰে 36 পূৰণ 36 যদি আমি কৰি থওঁ যথেষ্ট দীঘল হ'ব বা যথেষ্ট টাইম ল'ব গতিকে আমি কি কৰিব লাগিব শৰ্টেজ ব্যৱহাৰ কৰিব লাগিব চাব এনেকুৱা ধৰণৰ সংখ্যা থাকিলে প্ৰথমতে আমাৰ যেটো এককৰ ঘৰৰ সংখ্যা আছে তাক ডাবল কৰি দিব হয় স্কয়াৰ কৰি দিব 6 স্কয়াৰ কিমান হ'ব 36 6 স্কয়াৰ 36 তাৰে 6 টো বহাই দিব আৰু 3 টো কি হ'ব 3 টো উকলি থাকিব বাকি এতিয়া এই গোটেই সংখ্যাকেইটা পূৰণ কৰিব অৰ্থাৎ 3 6 আৰু যেটো পাৱাৰ সেই গোটেই সংখ্যাকেইটা একেলগে পূৰণ কৰিব 3 6 গুণ 18 লগত 2 পূৰণ কৰিলে কিমান হ'ব 36 হ'ব সেই 36 লগত যিকেইটা এই গোটেইকেইটা পূৰণ কৰাৰ পাছত যেটো পালে তাৰ লগত সেই উকলাটো যোগ কৰি দিব যদি উকলি নাথাকে দৰকাৰ নাই 318 লগত 2 পূৰণ কৰিলে 36 হ'ল 36 3 কিমান 39 39 ন উকলিব আকৌ 3 এবাৰ নেক্সট কি কৰিব এবাৰ 3 টো এই দশকৰ ঘৰত যেটো সংখ্যা আছে তাক স্কয়াৰ কৰি দিয়ক 6 স্কয়াৰ কৰিলে 9 হ'ব 6 স্কয়াৰ কৰিলে কিমান হ'ব 9 হ'ব আৰু 9 ৰ লগত যদি আমি 3 পূৰণ যোগ কৰি দিও 9 নে কিমান হ'ব 12 হ'ব অৰ্থাৎ 1296 অৰ্থাৎ ইয়াৰ বৰ্গ হ'ব অৰ্থাৎ ইয়াক যদি আমি স্কয়াৰ কৰো কিমান পাম 1296 পাম
তেনেদৰে 36 যদি আমি স্কোৱাৰ কৰোঁ চাব প্ৰথম এককৰ ঘৰৰ সংখ্যাটোক স্কোৱাৰ কৰি দিয়ক 3 3 গুণ 9 কোনো সংখ্যা উকলি থকা নাই ওতে থাকক এটা কি কৰিব লাগিব আমি এই গোটেই সংখ্যাকেইটা পূৰণ কৰি দিব লাগিব ওপৰ পাৱাৰটো সহ গোটেইটো পূৰণ কৰি দিব লাগিব 3 3 গুণ 9 9 2 গুণ 18 18ৰ 8 বহিব আৰু 1টো উকলি থাকিব আকৌ নেক্সট কি কৰিম আকৌ ইয়াক স্কোৱাৰ কৰিম 3 3 গুণ 9 9ৰ লগত আকৌ 1 যদি যোগ কৰি দিওঁ কিমান হ'ব 9 1 10 অৰ্থাৎ 1089 অৰ্থাৎ 1089 কি 1089ৰ বৰ্গমূল কিমান 33 গতিকে এনেকুৱা ধৰণৰ মই টিক্স কোনোবা এদিন এটা ক্লাছ মই এনেকুৱা ধৰণৰ টিক্স অৰ্থাৎ এনেকুৱা ধৰণৰ পূৰণবিলাক বা বৰ্গ সংখ্যাবিলাক কেনেকৈ উলিয়াই মই এটা ভিডিঅ' লৈ আহিম বাৰু আৰু লগতে আৰু এটা মনত ৰখাই থ'ব 35 যেনিবা এই পিছৰ সংখ্যাটা এককৰ ঘৰত যদি 5 থাকে তেতিয়া আমাৰ তেনেকুৱা সংখ্যাবিলাক বৰ্গ উলিয়াবৰ কাৰণে সহজ হয় কেনেকৈ 5ক স্কোৱাৰ কৰি দিব 25 হ'ব আৰু এই 3 যে আছে 3 পাছৰ সংখ্যাটো কি 4 গতিকে 3 4 পূৰণ কৰিব 3 4 গুণ 12 অৰ্থাৎ যদি ইয়াক যদি আমি বৰ্গ কৰোঁ তেতিয়াহ'লে কিমান পাম 1225 পাম তেনেদৰে 45 যেনিবা 45ক স্কোৱাৰ কৰিব লাগে অৰ্থাৎ এককৰ ঘৰত 5 থাকিলে এইটো নিয়ম 5ক স্কোৱাৰ কৰিব 25 পাতিব আৰু এতিয়া 4 আছে না 4 পাছৰ সংখ্যাটো কি 4 পাছৰ সংখ্যাটো 5 গতিকে 4 5 গুণ 20 অৰ্থাৎ ইয়াক বৰ্গ কৰিলে কিমান হ'ব 2025 2025 পাম গতিকে এনেকুৱা ধৰণৰ টিক্সৰ মই এটা ভিডিঅ' লৈ আহিম বাৰু এতিয়া আমি কিমান পালো ৰুট অভাৰ 1089 মানে কিমান 33 অৰ্থাৎ ইয়াত হ'ব 33 ওকে আকৌ এতিয়া 33 এতিয়া 408 প্লাছ আমি ইয়াৰ মান পালো কিমান 33 এইটো যোগ কৰিলে কিমান হ'ব এইটো যোগ কৰিলে হ'ব 441 ওকে এতিয়া অৰ্থাৎ আমাৰ এই টাৰ্মটো হ'ল ৰুট অভাৰ 441 এইটোৰ লগত এই টাৰ্মটো যোগ কৰিলো এটা ৰুট অভাৰ 441 মানে কিমান 21 স্কোৱাৰ কৰিলে আমি 441 পাম স্কোৱাৰ আৰু ৰুট গ'ল থাকিলে 21 অৰ্থাৎ আমাৰ এই ভেলুটো থাকিব 21 আকৌ এই 60 আছে প্লাছ আমাৰ এই ভেলুটো আছে এই ভেলুটো আমি গোটেইটো ক্যালকুলেট কৰি কিমান পালো 21 পালো ইয়াত পাতি দিলো এটা এইটো পাতি দিয়াৰ লগে লগে 60 প্লাছ 21 কিমান 81 মানে কিমান 9 অৰ্থাৎ 9ক স্কোৱাৰ কৰিলে 81 হয় স্কোৱাৰ কাৰণে ৰুটটো গুচি যাব অৰ্থাৎ আমি এইকণৰ পৰা এইকণলৈ আমি কিমান পালো 9 পালো এতিয়া 16 আছে প্লাছ আৰু এইকণৰ পৰা এইকণ আমি ক্যালকুলেট কৰি কিমান পালো 9 পালো 9টো বহাই দিয়ক এটা কিমান হ'ব 9 লগত যদি 16 যোগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 25 আৰু 25 মানে কিমান 5 স্কোৱাৰ মানে স্কোৱাৰ গ'ল ৰুট গ'ল থাকিলে 5 গতিকে ইয়াৰ ক্যালকুলেশ্যনটো কিমান হ'ব 5 অৰ্থাৎ অপশ্যন বি 5 আৰু এইবিলাক কৰিও ভাল লাগে আমাৰ অৰ্থাৎ তাৰ কাৰণে আপোনালোকে স্কোৱাৰ আৰু কিউবৰ এই চাৰ্টকেইখন মনত ৰখাব 30 লৈকে এতিয়া আন এটা কুৱেশ্যন নম্বৰ 6 আজি আমি 8টা কুৱেশ্যন ডিছকাছ কৰিম আপোনালোকক 2টা কুৱেশ্যন দিম সেইখিনি আপোনালোকে কৰিব ফাইণ্ড দি ভেলু অফ এইটো চাব ইয়াত আমাৰ এই স্কোৱাৰ ৰুটৰ লগতে কিন্তু কিউব ৰুটটো আছে ভিতৰত দুটা আমাৰ কিউব ৰুট আছে একেই কথা আমি কি কৰিব লাগিব একেবাৰে ভিতৰৰ ৰুটে থাকক বা স্কোৱাৰ ৰুটে থাকক বা কিউব ৰুটে থাকক আমি সেইখিনি ক্ৰমান্বয়ে ভাঙি লৈ আহিব লাগিব গতিকে আমাৰ একেবাৰে ভিতৰত থকাটো কি আছে শেষত থকাটো আছে ৰুট অভাৰ 49 গতিকে ৰুট অভাৰ 49 মানে কিমান 7 ৰুট অভাৰ 49 ইজ ইকুৱেল টু 7 অৰ্থাৎ 7ক স্কোৱাৰ কৰিলে আমি 49 পাম গতিকে আমাৰ 722 প্লাছ এই ৰুট অভাৰ 49 মানে আমি 7 পাতি দিলো ওকে কিমান থাকিব কিউব ৰুট 729 লগত 22 লগত যদি 7 যোগ কৰি দিওঁ 729 হ'ব ওকে এতিয়া 729ৰ এই কিউব ৰুট কিমান কিউব ৰুট মানে হৈছে ঘনমূল হৈছে কিমান 9 কিউব অৰ্থাৎ 9ক যদি আমি কিউব কৰোঁ 9 into 9 into 9 তেতিয়া আমি কি পাম 729 পাম মুঠতে কিউব ৰুট 10 11 বা 12 লৈকে আমাৰ কমপ্লিট মনত ৰখাটো দৰকাৰ এতিয়া কিউব গ'ল কিউব ৰুট গুচি গ'ল থাকিলে কিমান 9 অৰ্থাৎ আমাৰ এইকণৰ পৰা এইকণৰ যিটো ভেলু হ'ব সেই ভেলুটো হৈছে 9 এতিয়া আকৌ ৰুট অভাৰ 16 প্লাছ আমাৰ এই যিটো ভেলু এইটো ভেলু কিমান পালো 9 পাতি দিয়ক এটা কিমান হ'ব 9 6 15 16 আৰু 9 যোগ কৰিলে 25 হ'ব আৰু 25ৰ বৰ্গমূল কিমান 5 অৰ্থাৎ আমাৰ এইকণৰ পৰা এইকণৰ যিটো ভেলু সেইটো আমি কিমান পালো 5 পালো এতিয়া আকৌ কিউব ৰুট 59 আছে প্লাছ আমাৰ এই টাৰ্মটো আছে আৰু এই টাৰ্মটো আমি ক্যালকুলেট কৰি কিমান পালো 5 পালো গতিকে ইয়াত প্লাছ 5 বহাই দিয়ক কিউব ৰুট 59 প্লাছ 5 কিমান 64 এতিয়া 64ৰ ঘনমূল কিমান 4 অৰ্থাৎ আমি 4ক যদি আমি কিউব কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 64 পাম এতিয়া কিউব আৰু কিউব ৰুট গুচি গ'ল থাকিলে কিমান 4 গতিকে আমাৰ এই গোটেই টাৰ্মটোৰ
এটা হবে এই গোটেই টাৰ্মটোৰ আমাৰ ভ্যালুটো কিমান পালো আমি 4 পালো আকৌ এতিয়া √21 প্লাস আৰু এই গোটেই টাৰ্মটো যে আছে এই টাৰ্মটোৰ সাথে আমি ক্যালকুলেট কৰি কিমান পালো 4 পালো ইয়াত বহাই দিয়ক এতিয়া আমাৰ কিমান হ'ব 21 প্লাস 4 কিমান 25 আৰু এই 25 ৰ যদি আমাৰ এইটো স্কয়াৰ ৰুট হয় বৰ্গমূল হৈ আছে গতিকে 25 ৰ বৰ্গমূল কিমান হ'ব 5 অৰ্থাৎ আমি এইটো 5 স্কয়াৰ কৰিলে 25 পাম আৰু স্কয়াৰ ৰুট গল কি থাকিলে 5 থাকিলে গতিকে আমাৰ ইয়াৰ ক্যালকুলেট কৰি আমি কিমান পালো 5 পালো গতিকে আমাৰ অপচন কোনটো হ'ব অপচন এ 5 question number 7 ইয়াৰ কৈছে যে আমাৰ এইটো দেখিছে এটো আমাৰ কি আছে এই ৰুটটো যে আছে এই ৰুটটোৰ ভিতৰত আমাৰ 8 আছে অৰ্থাৎ এইটো অষ্টম মূল উলিয়াব লিছে চাব অৰ্থাৎ এইটো কিন্তু 8টো কিন্তু ইয়াৰ পূৰণ হৈ থকা নাই এইটো এটা মূল হিচাপে আছে অষ্টম মূল অৰ্থাৎ আমাৰ যদি এই ৰুট ওভাৰ এনেকে থাকিলে হেতেন এইটো ইয়াৰ লগত পূৰণ হৈ থকা বুজায় যদি আমাৰ এই ইয়াত ভিতৰত সোমাই থাকে তেতিয়া বুজাব যে ইয়াৰ মূলটো অষ্টম মূলটো উলিয়াব লিছে ওকে বা 8 বুলি নহওক যিকোনো সংখ্যায় এতিয়া আমাৰ যদি এনেকুৱা ধৰণৰ থাকে এটা কি কৰিব চাব আমি প্ৰথমতে ভিতৰ যেটো এই টাৰ্মটো ভাঙি ল'ব লাগিব 8 3 81 আকৌ তারপর স্কয়ার আছে কিউব আছে আমি আগৰ ফর্মুলা পঢ়িছিলো যে ইনডিক্সৰ যিখিনি আমি ফর্মুলা পঢ়িছিলো ঘাতৰ যদি আমাৰ কোনো সংখ্যাৰ ওপৰত এইটো এটা মানে স্কয়াৰ হিচাপে আছে তাৰ ওপৰত আকৌ পাৱাৰটো কি হৈছে আকৌ পূৰণ হৈ আছে তেতিয়া কি হয় এই পাৱাৰটো কি হয় পূৰণ হয় অৰ্থাৎ 8 ৰ পাৱাৰ কিমান হ'ব 2 3 গুণ 6 হ'ব একেদৰে ইয়াত 81 ৰ ওপৰত স্কয়াৰ আছে তাৰ ওপৰত আকৌ পাৱাৰটো কি আছে গতিকে এই ইহঁতটা পূৰণ হ'ব 2 3 গুণ 6 ওকে এটা চাব আমাৰ যদি m n বা আৰু এটা মই লিখিছো না p এইটো যেনিবা সংখ্যাটো x এনেকুৱা ধৰণে যদি থাকে মই প্ৰথম ক্লাছতে কৈছিলো যে আমাৰ m √t আছে যেনিবা বা x আছে এটা কি বুজায় যে x ৰ ওপৰত পাৱাৰটো এইটো কি হয় ভগ্নাংশৰ ওপৰত এটা হৰলে গুচি যায় অৰ্থাৎ যেনেদৰে আমাৰ কিউব ৰুটটো যে x ৰ ওপৰত কোনো এটা সংখ্যাৰ ওপৰত যদি আমাৰ কিউব ৰুট আছে তেনে ক্ষেত্ৰত কি হয় এই x ৰ পাৱাৰটো ইয়াৰ ভগ্নাংশ অৰ্থাৎ 1/3 হয় গতিকে ইয়াৰ যি সংখ্যা নাথাকক m n p q যিকোনো সংখ্যা নাথাকক গতিকে এইটো কি হৈ যাব ইয়াৰ পাৱাৰ হিচাপে ঘাত অৰ্থাৎ ভগ্নাংশৰ ওপৰত গুচি যাব ওকে গতিকে আমাৰ ইয়াৰ যিটো মূল সংখ্যা এইটো x আছে গতিকে x ৰ পাৱাৰ বিলাক কি হ'ব এইটো m আছে ন গতিকে 1/m হ'ব আৰু পাৱাৰ বিলাক সদায় কি হয় পূৰণ হৈ গৈ থাকে গতিকে n আছে ন গতিকে n তম মূল আছে গতিকে 1/n হ'ব ইয়াৰ পাৱাৰটো আৰু ইয়াত p তম মূল আছে গতিকে কি হ'ব 1/p হ'ব আৰু অৰ্থাৎ এই গোটেইকেইটা এই পাৱাৰ কেইটা গোটেইকেইটা কি হ'ব ভগ্নাংশৰ ওপৰত পূৰণ হৈ গুচি যাব গতিকে একেদৰে ইয়াতো 81 ৰ ওপৰত 6 আছে গতিকে আমাৰ এই 3 টো যে আছে এই 3 টো আমাৰ কি হৈ যাব 1/3 হৈ যাব আৰু 8 টো যে আছে 8 টো এই অষ্টম অৰ্থাৎ 8 মূলটো কি হ'ব 1/8 হৈ যাব ওকে এটা কি হ'ব এটা এর তলত আছে না এটো ওপৰত আছে গতিকে 3 এ 6 দুবাৰ গল আকৌ 2 এ আমাৰ 8 গল 4 বাৰ গতিকে কিমান থাকিলে 81 টু দি পাৱাৰ 1 তলত থাকিলে 4 এতিয়া চাব আমি চাব লাগিব যে 81 টকা আমি ভাঙিব পাৰো নাই 81 মানে কিমান 3 টু দি পাৱাৰ 4 অৰ্থাৎ 3 ক যদি আমি 4 বাৰ পূৰণ কৰো তেতিয়া আমি 81 পাম অৰ্থাৎ 81 মানে হৈছে 3 টু দি পাৱাৰ 4 আকৌ তাৰ ওপৰত আকৌ পাৱাৰটো কি হৈ আছে 1/4 পূৰণ হৈ আছে এটা কিমান হ'ব 3 টু দি পাৱাৰ 4 পাৱাৰ কিটা কি হয় সদায় পূৰণ হয় গতিকে 4 * 1/4 এটা 4 এ 4 এ কাট গল থাকিলে কিমান 3 টু দি পাৱাৰ 1 আৰু 3 টু দি পাৱাৰ 1 মানে সেই সংখ্যাটো নিজে গতিকে আমাৰ অপচন কোন হ'ব অপচন বি 3 এই তিনটা কোৱেশ্চন আপোনালোকক হোমৱৰ্ক হিচাপে দিছো আমি 7টা কোৱেশ্চন ডিসকাস কৰিলো আজি আৰু আমি নেক্সট পাৰ্ট লৈ আহিম আমি দুটা ভিডিও আমি চাৰ্টছ এণ্ড ইনডিক্স অৰ্থাৎ আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আমি সলভ কৰিম আৰু এটা ভিডিও লৈ আহিম এই কোৱেশ্চন কেইটা আপোনালোকে সলভ কৰি পেলাই কমেন্ট বক্সত মোক এনসাৰটো কি হয় জনাব আমি নেক্সট ক্লাছত এই তিনটা কোৱেশ্চন আকৌ পুনৰ আলোচনা কৰিম এতিয়া আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিসকল নতুনকৈ আহিছে চেনেললৈ আৰু আমি জিকে ভিডিও দি আছো সেইখিনিও চাব বিশেষকৈ আমি মেথছৰ ভিডিও বেছিকৈ দিম গতিকে আপোনালোকে ফলো কৰিব প্ৰথমৰ পৰা যদি আপোনালোকে মেথছখিনি কৰি যায় ইয়াত দিয়া মতে তেনে ক্ষেত্ৰত তেতিয়া কি হয় আপোনালোকৰ এক্সামত যিখিনি কোৱেশ্চন আহিব সেইখিনি আপোনাৰ 90% আপোনালোকে সলভ কৰিব পাৰিবই
গতিকে তোমাৰ যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গলৈ চেনেলটো মানে এইখিনি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।